আগতে যেতিয়া লোকসেৱা আয়োগৰ পৰীক্ষা ৰিজাল্ট দিছিল, ACSৰ ৰিজাল্ট দিছিল, APSৰ ৰিজাল্ট দিছিল, মিঠাই কাৰ ঘৰত খাইছিলে? মই মন্ত্ৰীৰ নাম নকওঁ, মনত দুখ পাব। সেই সময়ৰ কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ মন্ত্ৰীৰ জোঁৱায়েক, বোৱাৰীয়েক, খুলখালিয়েকে APSCৰ চাকৰি পাইছিলে। পৰীক্ষাত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনো নাই, হায়াৰ ছেকেণ্ডাৰীটো ভাল ৰিজাল্ট নাই। তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱা ব্যক্তিয়েও কোনোবা বিষয়াৰ যদি বোৱাৰীয়েক হয়, খুলখালিয়েক হয়, চৰকাৰী চাকৰি পাইছিলে। আৰু এই চাকৰি পাবৰ কাৰণে পঢ়া শুনা কৰিব নালাগিছিল। তৰুণ গগৈ কংগ্ৰেছ দলৰ চৰকাৰ থকাৰ সময়ত APSCত ৰাকেশ পাল নামৰ ডাঙৰ অজগৰ সাপ এডাল থৈ দিছিলে। আপুনি 1 কোটি দিয়ক, 50 লাখ টকা দিয়ক, চৰকাৰী চাকৰি লৈ যাওক। আৰু সেইকাৰণে ৰিজাল্ট দিয়াৰ সময়ত এই অজগৰ সাপডালে কিমান টকা খালে, কিমান টকা চাকৰি পালে, তাৰ ওপৰত আলাপ আলোচনা আৰম্ভ হৈছিল। কিন্তু আজি যোৱা 10 দিন আগত APSC ৰিজাল্ট দিলে। আপোনালোকৰ আশীৰ্বাদত আজি আমি এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিলো যে মোক আটাইতকৈ বেয়া পোৱা টিভি ষ্টেচনৰ মালিকেও টিভিত লিষ্ট দিব লাগে যে কোন তৰকাৰী বেপাৰীৰ লৰাই মেজিষ্ট্ৰেট হল, কোন ঠেলা চালকৰ লৰাই DSPত চাকৰি পালে। আজি আমি অসমখন দুখীয়া দৰিদ্ৰ মানুহৰ বাবে আজি আমি নিৰ্মাণ কৰিলো। কোনোবাই কয় যে বিজেপি দলে ভাল কৰা নাই। মই তেওঁলোকক এটাই কথা কম, মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰাক চাকৰি দিলো। আৰু মই যদি 1 লাখ টকাকৈ ললোহেঁতেন, মই 1500 কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন। আৰু চাকৰিৰ কাৰণে মাত্ৰ 1 লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন। কিন্তু আজি চাকৰি কোনে পায় অসমত? ঠেলাৱালাৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ বিধৱা মানুহৰ ল'ৰা আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায়। APSCত বহি থকা অজগৰক লৈ আহি আমি চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো, যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে। ইয়াৰ ফলত কি লাভ হৈছে? যাৰ ঘৰত চাকৰি পাইছে ভাল কথা, কিন্তু যাৰ ঘৰত স্কুলত ল'ৰা ছোৱালী পঢ়িব যায়, তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে, অসমত হিমন্ত বিশ্ব শৰ্মা